নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকৰ মাজলৈ আন এটি ভিডিঅ' লৈ আজি আহিছো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আছে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ পাঠ নম্বৰ 7 আৰু 7 নম্বৰ পাঠটিত আছিল মানুহৰ জীৱন প্ৰণালীৰ বিকাশ ছাত্ৰ ছাত্ৰীসকল এই পাঠটোৰ আমি আগতে দুটা ভিডিঅ' কৰিছো আৰু আগৰ ভিডিঅ' কেইটাত আমি পাঠটিৰ বিষয়ে আলোচনা কৰিছিলো আৰু আজি আমি এই অংশটিত মানে আমি 3 নম্বৰ অংশটিত আমি এই পাঠটিৰ অনুশীলনীসমূহ আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আহাচোন চাও অনুশীলনীৰ প্ৰশ্নসমূহনো কি আছে ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 1ৰ প্ৰশ্নটো আছিল আমাক কি কৈছিলে আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল তাৰ মানে আদিম লোকসকলে কি খাইছিল মূলত সেই কথাটো সুধিছে ছাত্ৰ ছাত্ৰীসকল আহাচোন চাও উত্তৰটো হ'ব আদিম মানুহে গছৰ ফল মূল পাত পোক পতংগ আদি খাদ্য হিচাপে গ্ৰহণ কৰিছিল ছাত্ৰ ছাত্ৰীসকল আদিম লোকসকলে গছৰ ফল মূল পাত পোক পতংগ আদি খাদ্য হিচাপে গ্ৰহণ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো আছে আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল মানে আদিম লোকসকলে ক'ত বাস কৰিছিল তেওঁলোকৰ আশ্ৰয়স্থলবোৰ কেনে আছিল আহাচোন চাও আদিম মানুহৰ আশ্ৰয়স্থলবোৰ আছিল শিলৰ গুহা আৰু গছৰ খুৰুং ছাত্ৰ ছাত্ৰীসকল আদিম লোকসকলে শিলৰ গুহা আৰু গছৰ খুৰুঙত বাস কৰিছিল আৰু সেয়া আছিল তেওঁলোকৰ বাবে আশ্ৰয়স্থল ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটি আছে আদিম যুগৰ সঁজুলিবোৰ কি আছিল সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল আদিম যুগৰ সঁজুলিবোৰ কি আছিল আৰু সেইবোৰনো তেওঁলোকে কেনেকৈ প্ৰস্তুত কৰি লৈছিল আহাচোন চাও আদিম মানুহে কামৰ সুবিধাৰ বাবে বিভিন্ন সঁজুলি সাজি লৈছিল যেনে মাছ ধৰা সঁজুলি চিকাৰ কৰা সঁজুলি গছৰ বাকলি গুচাবলৈ ব্যৱহাৰ কৰা সঁজুলি গছৰ শিপা খান্দিবলৈ ব্যৱহাৰ কৰা সঁজুলি ইত্যাদি ছাত্ৰ ছাত্ৰীসকল আদিম লোকসকলে এইবোৰ সঁজুলি ব্যৱহাৰ কৰিছিল তাৰ উপৰি তেওঁলোকে সেই সঁজুলিবোৰ শিল শামুকৰ খোলা সিংহৰ দাঁত ভালুকৰ নখ আৰু অন্য জন্তুৰ নখেৰে সাজিছিল সেই সঁজুলিবোৰ তেওঁলোকে কিহেৰে সাজিছিল শিল শামুকৰ খোলা সিংহৰ দাঁত ভালুকৰ নখ আৰু অন্যান্য জীৱ-জন্তুৰ নখেৰে সেই সঁজুলিবোৰ তেওঁলোকে সাজি উলিয়াইছিল ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল আৰু এটা প্ৰশ্ন আছে জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল কিদৰেনো আদিম লোকসকলে জুইৰ আৱিষ্কাৰ কৰিছিল আহাচোন চাও জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ এটা উল্লেখযোগ্য ঘটনা ছাত্ৰ-ছাত্ৰীসকল জুইৰ আৱিষ্কাৰৰ এই ঘটনাটো এটা মানৱ সমাজৰ কাৰণে উল্লেখযোগ্য ঘটনা আদিম লোকসকলে দেখিছিল যে বেছি বেগেৰে বাগৰি অহা শিল এটাই আন শিলৰ গাত খহনি খালে জুইৰ শিখা ওলায় শিলে শিলে খহনি খালে জুইৰ শিখা ওলায় বুলি আমি আগতেও পাই আহিছো আৰু আদিম লোকসকলে এনেকে প্ৰকৃতিৰ মাজত বিচৰণ কৰি ফুৰোতে দেখিছিল যে শিলে শিলে খহনি খাই কি হয় জুই ওলায় আৰু সেই শিখা এই যে জুই ওলায় যে শিখা ওলায় সেই শিখা শুকান ঘাঁহ গছৰ পাত আদিত লাগিলে কি হয় জুই জ্বলি উঠে ছাত্ৰ-ছাত্ৰীসকল জুই জ্বলি উঠে আৰু যে সেই যে ঘটনা তেওঁলোকে নিৰীক্ষণ কৰিছিল পৰ্যবেক্ষণ কৰিছিল আৰু সেই ঘটনাটোৰ পৰা তেওঁলোকে লাহে লাহে জুই জ্বলাবলৈ শিকিছিল আৰু এনেদৰে আদিম লোকসকলে জুইৰ আৱিষ্কাৰ কৰিছিল বুলি ধাৰণা কৰা হয় ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত আমাক দিছে চমু টোকা লিখিবলৈ মানে আমি অকমানকে লিখিব লাগিব যেটো আমাক বিষয় দিব সেই বিষয়ে অকমান এটা দফা
লিখিব লাগিব প্ৰথমটো আমাক দিছে আদিম মানুহৰ খাদ্যাভ্যাস মানে আদিম লোকসকলে কি খাইছিলে তেওঁলোকে কেনেকৈ খাইছিলে কি খাইছিলে আহাচোন চাও ছাত্ৰ ছাত্ৰীসকল আদিম লোকসকলে নিজৰ মৌলিক প্ৰয়োজন পূৰ কৰিবলৈ দল বান্ধি যাযাবৰী জীৱন যাপন কৰিছিল ছাত্ৰ ছাত্ৰীসকল আমি আটায়ে জানো যে আদিম লোকসকলে প্ৰথমতে তেওঁলোকৰ ঘৰ দুৱাৰ নাছিলে তেওঁলোকে প্ৰকৃতিৰ মাজতে কি কৰিছিলে ইঠাইৰ পৰা আন ঠাইলৈ মানে যাযাবৰ হৈ তেওঁলোক ঘূৰি ফুৰিছিল জীয়াই থকাৰ বাবে তেওঁলোকে জীৱ-জন্তু শিকাৰ কৰিছিল আৰু লগতে উদ্ভিদৰ পৰা পোৱা খাদ্যও তেওঁলোকে সংগ্ৰহ কৰি খাইছিল ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে কি খাইছিলে জীৱ-জন্তু শিকাৰ কৰি খাইছিলে আৰু উদ্ভিদৰ পৰা পোৱা খাদ্য তেওঁলোকে সংগ্ৰহ কৰি খাইছিলে প্ৰথম অৱস্থাত তেওঁলোকে জুইৰ ব্যৱহাৰ জনা নাছিল ছাত্ৰ ছাত্ৰীসকল আমি আগতেই পাই আহিছো যে আদিম লোকসকলে প্ৰথমতে জুইৰ ব্যৱহাৰ জনা নাছিল তেতিয়া তেওঁলোকে কি কৰিছিল গছৰ সৰি থকা ফল বীজ পাত পোক পতংগ আদি সংগ্ৰহ কৰিছিল আৰু সেইবোৰ সংগ্ৰহ কৰি তেওঁলোকে কি কৰিছিল ছাত্ৰ ছাত্ৰীসকল সেই ফলমূল বা গছৰ পাত ফলমূল বীজ সেইবোৰ সংগ্ৰহ কৰি তেওঁলোকে সেইবোৰ কেঁচাই খাইছিল কিয়নো তেতিয়া তেওঁলোকে জুইৰ ব্যৱহাৰ নাজানিছিল ইয়াৰ পিছত তোমালোকক আন এটি সমুটুকা লিখিব দিছে আৰু সেই সমুটুকাটোত আছে আদিম মানুহৰ আশ্ৰয়স্থল মানে আদিম লোকসকল ক'ত বাস কৰিছিল তেওঁলোকৰ কিবা ঘৰ দুৱাৰ সাজি বাস কৰিছিল নে ক'ত কৰিছিল এই বিষয়ে তোমালোকে লিখিব লাগিব ইয়াত আমি কি লিখিম আদিম মানুহৰ আশ্ৰয়স্থলৰ বিষয়ে যেতিয়া সুধিব আমি লিখিব লাগিব আদিম লোকসকলে নিজৰ মৌলিক প্ৰয়োজন পূৰ কৰিবলৈ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিল ছাত্ৰ ছাত্ৰীসকল আমি আটায়ে জানো যে আদিম লোকসকলে প্ৰকৃতিৰ মাজতে বিচৰণ কৰি ফুৰিছিল নহয়নে আৰু তেখেতসকলৰ যিবোৰ মৌলিক প্ৰয়োজন মানে তেখেতসকলৰ খাদ্য বাসস্থান আদিৰ কাৰণে তেওঁলোকে কিন্তু প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হৈছিল তেওঁলোকে সেই সময়ত ৰ'দ বতাহ বৰষুণ আদিৰ পৰা হাত সাৰি থকাৰ লগতে বনৰীয়া জন্তুৰ আক্ৰমণৰ পৰাও তেওঁলোকে কি কৰিছিল নিজকে ৰক্ষা কৰি চলিব লাগিছিল তেওঁলোকেতো ৰ'দ বতাহ বৰষুণৰ পৰা নিজকেতো ৰক্ষা কৰিবই লাগিছিল আনহাতে সেই সময়ত যিবোৰ হিংস্ৰ বনৰীয়া জীৱ-জন্তু আছিল সেই জন্তুবোৰৰ আক্ৰমণৰ পৰাও নিজকে নিৰাপদ ৰাখিব লাগিছিল আৰু তেওঁলোকে এই জীৱ-জন্তু বা ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ প্ৰকৃতিৰ মাজতে তেওঁলোকৰ নিজৰ আশ্ৰয়ৰ ব্যৱস্থা কৰি লৈছিল আৰু সেই আশ্ৰয়বোৰ কেনেকুৱা আছিলে সেই আশ্ৰয়বোৰ আছিলে শিলৰ গুহা আৰু গছৰ খুৰুং যেহেতু তেওঁলোকে প্ৰকৃতিৰ মাজতে বিচৰণ কৰি আছিল ছাত্ৰ ছাত্ৰীসকল সেয়েহে তেওঁলোকৰ আশ্ৰয়স্থলবোৰ কি আছিলে শিলৰ গুহা বা গছৰ খুৰুং ইয়াৰ পিছৰ প্ৰশ্নটি আছে জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা ছাত্ৰ ছাত্ৰীসকল জুইৰ আৱিষ্কাৰ হোৱাৰ পিছত তেখেতসকলৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আহিছিল নিশ্চয় আৰু সেই পৰিৱৰ্তনবোৰ কেনেকুৱা আছিল কি পৰিৱৰ্তন আহিছিল এই প্ৰশ্নটি তোমালোকক সুধিছে আহাচোন চাও জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ এটা উল্লেখযোগ্য ঘটনা বুলি কৈছে ছাত্ৰ ছাত্ৰীসকল জুইৰ আৱিষ্কাৰ কৰাটো বা জুইৰ আৱিষ্কাৰ হোৱাটো মানৱ সভ্যতাৰ কাৰণে এটা ডাঙৰ উল্লেখযোগ্য ঘটনা প্ৰথমতে তেওঁলোকে কি কৰিছিল শিলে শিলে ঘহনি খাই যে জুই ওলাই সেই ঘটনাটো তেওঁলোকে দেখিছিল সেই যে শিলে শিলে জুই ওলোৱা ঘটনাটো দেখিছিল সেই ঘটনাটো দেখি কিন্তু তেখেতসকলে প্ৰথমে ভয় খাইছিল তেওঁলোকে জুই ওলোৱা দেখি প্ৰথমতে ভয় খাইছিল কিয়নো তেওঁলোকে নাজানিছিলে জুইৰ বিষয়ে কিন্তু লাহে লাহে তেওঁলোকে বুজি উঠিছিল আৰু জুইৰ ব্যৱহাৰ আৰম্ভ কৰিছিল প্ৰথমতে যেহেতু তেওঁলোকে নাজানিছিল সেয়েহে তেওঁলোকে জুই দেখি ভয় খাইছিল কিন্তু লাহে লাহে তেওঁলোকে দেখিলে যে এই জুই দেখোন আমি কামত লগাব পাৰো আৰু লাহে লাহে তেওঁলোকে ভয় নোখোৱা হ'ল আৰু জুইৰ ব্যৱহাৰ তেওঁলোকে লাহে লাহে
আৰম্ভ কৰিবলৈ ধৰিলে তেওঁলোকে দেখিছিল যে বেছি বেগেৰে বাগৰি অহা শিল এটাই আন শিলৰ গাত খহনি খালে জুইৰ শিখা ওলায় আৰু সেই শিখা শুকান ঘাঁহ গছৰ পাত আদিত লাগিলে জুই জ্বলি উঠে ছাত্ৰ ছাত্ৰীসকল তেখেতসকলে কি দেখিছিল যেতিয়া এটা শিল বাগৰি আহি আন এটি শিলৰ গাত খহনি খায় তেতিয়া জুই ওলায় জুইৰ সেই স্ফুলিংগবোৰ গছৰ পাত বা শুকান ঘাঁহত পৰিলে জ্বলি উঠে আৰু সেই দৃশ্যও তেওঁলোকে দেখিছিল আৰু লাহে লাহে তেওঁলোকে বুজি উঠিলে যে শিল খহিলে আচলতে জুই কি হয় জুই ওলাই আৰু তেওঁলোকে তেনেকৈ শিল খহি খহি জুই জ্বলাবলৈ শিকিছিল এবাৰ জুই জ্বলোৱাৰ পিছত জুইকুৰা যাতে নুমাই নাযায় ছাত্ৰ ছাত্ৰীসকল জুইকুৰা যাতে নুমাই নাযায় তাৰ বাবে তেওঁলোকে কি কৰিছিল সেই জুইকুৰাত শুকান গছৰ পাত বা ঘাঁহ আদি জাপি দিছিল কিয় জাপি দিছিল যাতে জুইকুৰা নুমাই নাযায় কাৰণ জুই জ্বলোৱাটো অসুবিধা আছিল সেই সময়ত পাছলৈ তেওঁলোকে শীতকালত নিজৰ শৰীৰ গৰম কৰি ৰাখিবলৈ জুইৰ তাপ লৈছিল কিন্তু লাহে লাহে তেওঁলোকে জুইৰ ব্যৱহাৰ আৰম্ভ কৰিলে আৰু দেখিলে যে জুইৰ ওচৰত বহি থাকিলে গাটো ভাল লাগে আৰু তাৰ পৰাই তেওঁলোকে শিকিলে যে নিজৰ শৰীৰ গৰম কৰি ৰাখিবলৈ জুইৰ তাপ ল'ব পাৰি ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰিও বনৰীয়া জীৱ-জন্তুৰ পৰা নিৰাপদ হৈ থাকিবলৈ তেওঁলোকে কি ব্যৱহাৰ কৰিছিল জুইৰ ব্যৱহাৰ কৰিছিল কাৰণ জুই দেখিলে কি হয় বনৰীয়া জন্তু নাহে বনৰীয়া জীৱ-জন্তুৱেও জুই ভয় কৰে আৰু তেনেদৰে তেওঁলোকে জুইকুৰা জ্বলাই ৰাখিছিল বনৰীয়া জীৱ-জন্তুৰ পৰা তেওঁলোকে নিৰাপদে আছিল জুই জ্বলোৱাৰ পিছত আৰু জুইৰ আৱিষ্কাৰৰ আগতে তেওঁলোকে কিন্তু খাদ্যবোৰ কেনেকৈ খাইছিলে কেঁচাই খাইছিলে তেওঁলোকে নাজানিছিল তেওঁলোকে যি পাইছিলে তাকে খাইছিল নহয়নে কিন্তু যেতিয়া জুইৰ আৱিষ্কাৰ হ'ল তেওঁলোকে লাহে লাহে খাদ্যবোৰ জুইত সেকি খাবলৈ আৰম্ভ কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকল দেখিলানে জুইৰ আৱিষ্কাৰৰ ফলত সেই আদিম লোকসকলৰ কিমান পৰিৱৰ্তন হৈছিলে নহয়নে তাৰ উপৰিও আদিম লোকসকলৰ সেই জুইৰ আৱিষ্কাৰে আমূল পৰিৱৰ্তন আনিলে বুলি মই কৈ আহিছো ছাত্ৰ ছাত্ৰীসকল এনেদৰেই লাহে লাহে আদিম লোকসকলে জুইৰ ব্যৱহাৰ আৰম্ভ কৰিলে আৰু সেই জুইয়ে তেওঁলোকৰ জীৱনলৈ কিন্তু আমূল পৰিৱৰ্তন আনিলে আৰু তেওঁলোকৰো জীৱন প্ৰণালীৰ বিকাশ ঘটালে ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 1ৰ পিছত আমি অনুশীলনী 2 লৈকে আহিছো অনুশীলনী 2ৰ প্ৰথম প্ৰশ্নটো আছিল যে আদিম মানুহে পোহ মনোৱা প্ৰথম জন্তুবিধ কি আছিল যে মানুহে পোহ মনোৱা প্ৰথম জন্তুবিধ কি আছিল ছাত্ৰ ছাত্ৰীসকল আমি জানো যে আদিম লোকসকলে পোহ মনোৱা প্ৰথম জন্তুবিধ কি আছিল কুকুৰ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন পণ্ডিতসকলে কৈ গৈছে যে আদিম লোকসকলে পোন প্ৰথমে কুকুৰক পোহনীয়া জীৱ হিচাপে বা পোহনীয়া জন্তু হিচাপে পোহ মনাইছিল পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটি আছে ছাত্ৰ ছাত্ৰীসকল পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল আহাচোন চাও আদিম লোকসকলে জীৱ-জন্তুৰ পোহপাল দিয়া কামটো বহু বছৰ ধৰি নিৰীক্ষণ কৰি শিকিছিল ছাত্ৰ ছাত্ৰীসকল আমি কৈ আহিছো যে আদিম লোকসকলে প্ৰকৃতিৰ বুকুত যাযাবৰী জীৱন যাপন কৰিছিল আৰু তেওঁলোকে এনেদৰে প্ৰকৃতিৰ বুকুত ঘূৰি থাকোতে এই জীৱ-জন্তুবোৰো নিৰীক্ষণ কৰি আছিল তেওঁলোকে যে পশুপালন শিকিছিল সেই কামটো কিন্তু তেওঁলোকে এদিনতে শিকা নাছিল তেখেতসকলে প্ৰকৃতিৰ মাজত বিচৰণ কৰোতে জীৱ-জন্তুসকলৰ স্বভাৱ চৰিত্ৰও নিৰীক্ষণ কৰি কৰি বুজি উঠিছিল আৰু বহুতো পণ্ডিতৰ মতে যে আদিম মানুহে পোহ মনোৱা প্ৰথম জন্তুবিধ হৈছে ছাত্ৰ ছাত্ৰীসকল কি আমি আটায়ে জানো সেইবিধ হৈছে কুকুৰ
তেওঁলোকে এনেদৰে প্ৰকৃতিৰ মাজত বিচৰণ কৰি কৰি জীৱ-জন্তুৰ চাল চলন স্বভাৱ চৰিত্ৰ নিৰীক্ষণ কৰিছিল লাহে লাহে তেওঁলোকে বুজি উঠিছিল যে তেওঁলোকক কেনেকে পালন কৰিব পাৰি বা তেওঁলোকক কেনেকে নিজৰ আয়ত্তলৈ আনিব পাৰি এই কথাখিনি শিকি উঠিছিল আৰু পণ্ডিতসকলে কৈছে যে প্ৰথম জন্তু হিচাপে কুকুৰটোৱে তেওঁলোকে পুহিছিল মানে পোহনীয়া জন্তু প্ৰথম কুকুৰ আছিল বুলি আমি ক'ব পাৰো তাৰ পিছত সময় আগবঢ়াৰ লগে লগে তেওঁলোকে কি পুহিছিলে গৰু ছাগলী ঘোঁৰা এই জীৱ-জন্তুবোৰকো তেওঁলোকে পোহপাল দিবলৈ শিকিছিল প্ৰথমে কিন্তু ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকে কি শিকিছিল তেওঁলোকে কাক পুহিছিল কুকুৰক তেওঁলোকে প্ৰথম পোহপাল দিছিল আৰু লাহে লাহে তেওঁলোকে কি কৰিছিলে গৰু ছাগলী ঘোঁৰা আদি জীৱ-জন্তুবোৰ পোহপাল দিবলৈ শিকিলে আৰু এনেদৰে পশুপালন যুগৰ আৰম্ভ হ'ল ইয়াৰ পিছৰ প্ৰশ্নটিত আছে কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল ছাত্ৰ-ছাত্ৰীসকল কৃষি মানে হৈছে খেতি তেখেতসকলে আদিম লোকসকলে কেনেকৈনো খেতি কৰিব আৰম্ভ কৰিছিল এই কথাখিনি এই প্ৰশ্নটো আমাক সুধিছে আহাচোন চাওঁ আদিম লোকসকলে যাযাবৰী জীৱনকালত প্ৰকৃতিৰ বুকুত বিচৰণ কৰি ফুৰোতে লক্ষ্য কৰিছিল যে ফল-মূলৰ গুটিবোৰ য'ত পেলাই দিয়া হয় তাতে কি হয় একে গছ গজে আৰু একে ফলো ধৰে গুটিৰ পৰা গছ গজা কথাটো জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ গছৰ গুটি সিঁচিবলৈ লৈছিল ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকে যেতিয়া প্ৰকৃতিৰ বুকুত বিচৰণ কৰি ফুৰিছিল যাযাবৰী জীৱন কটাই আছিলে তেতিয়া তেওঁলোকে নিৰীক্ষণ কৰিছিল যে গছৰ গুটি এটা পৰিলে সেই ঠাইখিনিত একে ধৰণৰ গছ গজে আৰু একে ফল হয় আৰু এই ঘটনাটো তেওঁলোকে নিৰীক্ষণ কৰি আছিল আৰু এনেকে নিৰীক্ষণ কৰোতে তেওঁলোকে শিকিলে যে আমি দেখোন এনেকে গছৰ গুটি ৰুই আমি কি কৰিব পাৰো নিজৰ প্ৰয়োজন পূৰ কৰিব পাৰো আৰু সেই ঘটনাটোৰ পৰাই বা সেই ঘটনাৰ পৰাই তেওঁলোকে লাহে লাহে কি কৰিছিল গছৰ গুটি সিঁচিবলৈ আৰম্ভ কৰিছিল আৰু ছাত্ৰ-ছাত্ৰীসকল এনেদৰেই খেতিৰ আৰম্ভণি আৰু বিকাশ হৈছিল বুলি ক'ব পাৰি ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই অংশটি ইমানতে সামৰিছো আকৌ পুনৰ আন এটি অংশলৈ মই তোমালোকৰ মাজলৈ আহিম আজিলৈ এৰিছো ধন্যবাদ